শেহতীয়াকৈ উত্তৰ ভাৰতত গ্ৰীষ্মপ্ৰবাহ বা হিটৱেভ আৰম্ভ হৈছে। কিন্তু ইয়াৰ পৰিৱৰ্তে আমি দেখা পাইছোঁ আমাৰ অসমত, বিশেষকৈ অসমৰ গোটেই ঠাইৰ কথা নাজানো। মই যিটো ঠাইত আছোঁ সেইটো ঠাইত মানে খুব ভাল এটা টেম্পাৰেচাৰ, অক্টোবৰ নৱেম্বৰৰ নিচিনা ভাল এটা টেম্পাৰেচাৰ। মই ভাবোঁ 25 ডিগ্ৰী চেলচিয়াছ মান চলি আছে। কিন্তু ভাৰতবৰ্ষৰ বহুতো প্ৰান্তত, বিশেষকৈ উত্তৰ ভাৰতত দিল্লী আদি অঞ্চলত 45 ডিগ্ৰী চেলচিয়াছ চলি আছে। প্ৰকৃতিৰ কি এক বিড়ম্বনা। মই ভাবোঁ নৰ্থ ইষ্টত বহুত বেছি ভিজিটেশ্যন আছে, সেইকাৰণে ইয়াৰ এটা কাৰণ হ'ব পাৰে। যদিও শেহতীয়াকৈ ডেভেলপমেণ্টেল বিভিন্ন প্ৰজেক্টছৰ কাৰণে নৰ্থ ইষ্টত বহুত বেছি ডিফৰেষ্টেশ্যন হৈ আছে, তাৰপিছতো মই ভাবোঁ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ তুলনাত নৰ্থ ইষ্টত বহুত বেছি গছ গছনি, ভেজিটেশ্যন আদি আছে। মেটিঅৰলজিৰ মতে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত হিটৱেভৰ কাৰণ হ'ল এল নিনো নামৰ এটা প্ৰাকৃতিক পৰিঘটনা, যি আগতেও হৈছিল, প্ৰতি 3-4 বছৰৰ মূৰে মূৰে হয়। আৰু এইবছৰ যিটো এল নিনো হৈ আছে এইটো ছুপাৰ এল নিনো, মানে বহুত ডাঙৰ এটা পৰিঘটনা। আশা কৰোঁ চৰকাৰে ভাল পদক্ষেপ ল'ব, মানুহৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰিব, গছ নাকাটিবলৈ উৎসাহিত কৰিব, মানুহক স্বাস্থ্যৰ যতন ল'বলৈ ক'ব, ভাল হাইড্ৰেটেড হৈ থাকিবলৈ উৎসাহ যোগাব। এইখিনি।